প্ৰথম কথা হ'ল যে মই কিছু সময় পূৰ্বে কৈছোৱেই আৰু এই মুহূৰ্ততো মই সেই কথাটোৱে ক'ম যে এওঁলোকৰ মুখৰ ভাষাবিলাক মানুহে মন কৰক। এওঁলোক কোন হয়? এওঁলোকৰ লেংগুৱেজ চালে গম পাব যে এওঁলোক কোন হয়, এওঁলোক কাৰ প্ৰতিনিধি, এওঁলোকৰ জুবিন প্ৰেমটো কিমান। এই যে মদ খাই অসৎভালি কৰি পেলাই ক'ব নোৱাৰে, মুখত জাষ্টিছ ফৰ জুবিন ক'লে নহ'ব। অন্তৰৰ পৰা সেই শ্ৰদ্ধা ভক্তিটো আছেনে নাই সিহঁতৰ? সিহঁতি এফালে মদৰ নিচাত মাতাল আৰু আনফালে সিহঁতি ফটকা আৰু বোমা ফুটাই মজকুল। এই মাৰোৱাৰী বেপাৰী সন্থাইটো তাত ঘোষণা কৰিছিল যে ফাঁচী বজাৰত বোমা ফটকা ফুটাবলৈ দিয়া নহ'ব। তাৰপিছত তেওঁলোকে কেনেকৈ বোমা ফটকা ফুটাব পাৰিলে তাত? আৰু তেওঁলোকৰ ভাষাটো কি? তেওঁলোকৰ ভাষা শুনিলেই গম পায়। তেওঁলোকে সাংবাদিকক সেইখিনি দেখুওৱাৰ কাৰণে সিহঁতি চোচালৈ আহিছে। আমাৰ সাংবাদিক নাৰায়ণক তেওঁলোকে প্ৰহাৰ কৰিছে শাৰীৰিকভাৱে। কিয়? আৰক্ষী প্ৰশাসন ক'ত গ'ল তাত? আৰক্ষী প্ৰশাসনে এইবিলাক দেখা নাছিলে নেকি? পৰিৱেশটো তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা নাছিলে নেকি? শইকীয়া, চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপিৰ দৰে এই মুহূৰ্তত কিন্তু আৰক্ষী উপস্থিত হৈছেগৈ। এতিয়া আৰক্ষী গৈ উপস্থিত হৈছে। তাৰ আগতে ক'ত আছিল তেওঁলোক? এই যে সন্ধিয়াৰ পৰা যে ফুটাবলৈ আৰম্ভ কৰিছিল, তেতিয়া তেওঁলোকৰ কি ভূমিকা নাছিল নেকি? নে তেওঁলোকে এইটো পৃষ্ঠপোষকতা কৰিছিল? নে ইয়াত তেওঁলোকৰ সহযোগিতা আছিল? এতিয়া আমি সাংবাদিক প্ৰেৰণ কৰি আমি বাতৰি প্ৰচাৰ কৰাৰ পিছত তেওঁলোকৰ গা লৰিছে। মই যদি এইটোৱে ক'ম যে ইয়াত চৰকাৰৰ সহযোগিতা আছে। চৰকাৰে কেনেকৈ এই জুবিন ইছ্যুটোৰ পৰা ওলাব পাৰি একাংশ মানুহে তাৰেই চেষ্টা কৰি আছে। শুনিবলৈ বেয়া, ক'বলৈ বেয়া। আৰু সেইকাৰণে তেওঁলোকে পৰিৱেশটো একো যেন হোৱা নাই, একমাহ হৈ গ'ল, গতিকে এতিয়া বছ আমি ফূৰ্তি আৰু তামাচা কৰিব পাৰোঁ। আৰু তেনেকুৱা এটা কাম কৰিবৰ কাৰণে একাংশই এই কামটো কৰিছে। তাতকৈ মই বেলেগ একো কথা নকওঁ। গৰিহণাযোগ্য, নিন্দাযোগ্য, আৰু যিবিলাক মানুহে আজি এই কামটো কৰিছে তেওঁলোক মই ভাবোঁ কেতিয়াও প্ৰকৃত অসমীয়া হ'বই নোৱাৰে। তেওঁলোক কেতিয়াও প্ৰকৃত জুবিন প্ৰেমী হ'বই নোৱাৰে। তেওঁলোক অসমীয়াৰ নামত কলংক, অসমবাসীৰ নামত তেওঁলোক একো একোটা আৱৰ্জনা, আৰু প্ৰকৃত জুবিন প্ৰেমীৰ নামত এইবিলাক একো একোটা ভাৱৰীয়া। তাতকৈ একো নহয় ইহঁতি।